যোৱাকালি পথাৰলৈ নিয়া বাচনখিনি ধুই পখালি ইয়াতে উবুৰিয়াই থলোঁ যাতে পানীখিনি ভালদৰে টুক যায়। আজি আকৌ এইখিনি ধুনীয়াকৈ ঠায়ে ঠায়ে ভৰাই থৈ দিম। পাছত যেতিয়া আকৌ দৰকাৰ হ'ব তেতিয়া উলিয়াব লাগিব নহয়। ভালকৈ সামৰি থ'লেহে আকৌ পাছত ব্যৱহাৰ কৰিব পাৰিম। পিছে সেই অকণমানি হটকেছটো ঘৰত ব্যৱহাৰ হৈয়ে থাকে, সেইটো বাৰু ভৰাই নথওঁ। বাকীখিনি আটাইখিনি জেগাই জেগাই ভৰাই থৈ দিম। আমাৰ কিন্তু ধান্দাই হ'লেই। আপোনালোকৰ বাৰু হ'লনে? আৰু প্ৰথম এইবাৰ আমাৰ ঘৰত ভোট জলকীয়া লাগিছে দেই। মানুহজনে আকৌ এইজোপা কণ জলকীয়া হ'ব বুলি কৈ আছিল। আৰু ৰঙালাও যিহেতু নিজে নিজে হোৱা, মানে মাটিয়ে বালিয়ে লাগিছে বুলি ক'লেও বেয়া নহয়। গা পা ধুই আহিলোঁ, মাহঁতে আকৌ এইফালে মাছ লৈ আছে, আহি দেখিছোঁহি। আজি তাতে পোনাদায়ে ধানো আনি আছে। বতৰটো আজি অকণমান ডাৱৰীয়া, সেইকাৰণে মায়ে কৈছে আজি তই যিমানখিনি পাৰ আনি থৈ দে, কেনেবাকৈ বৰষুণ দিব লাগিলে আকৌ দিগদাৰ হ'ব। এতিয়া বান্ধি বান্ধি গোটেই হাতখন কাটিব আকৌ। এতিয়া শুনিব দেই, ছাগলী পোৱালিতে ভাবিছে মাকে মাতিছে বুলি। সি খুব লৰালৰিকৈ আহিছে।